এই মুহূৰ্তত দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ। বিলাসী বাহনৰ সৈতে 2 নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী জোনাই আৰক্ষী জানত। যুৱক দুজনৰ পৰা জব্দ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ এখন বিলাসী বাহন। আৰু জানিব পৰা মতে জোনাই আৰক্ষীৰ এই গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অনুসন্ধান চলাই যুৱক দুজনে এখন বিলাসী বাহনেৰে ধেমাজিৰ পৰা জোনাইলৈ আহি থকা সময়তে কুলি 3 স্থিত 515 নং ৰাষ্ট্ৰীয় ঘাইপথত বিলাসী বাহনৰ সৈতে আটক কৰে জোনাই আৰক্ষীয়ে। আটকাধীন যুৱক দুজনৰ পৰা জোনাই আৰক্ষীয়ে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ ড্ৰাগছ সৰবৰাহত ব্যৱহৃত AR09D 6091 নম্বৰযুক্ত এখন বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আটকাধীন নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী যুৱক দুজন জোনাই উদয়পুৰৰ অৰুণ দলে আৰু আনগৰাকী লেকু জেলম গাঁৱৰ বসন্ত পেগু বুলি জানিব পৰা গৈছে। বৰ্তমান নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী যুৱক দুজনক আৰক্ষীয়ে সোধ-পোছৰ বাবে তেওঁলোকৰ জিম্মাত ৰখা হৈছে। আৰু ইফালে নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী যুৱক দুজনৰ স্বীকাৰোক্তিৰ মতে জোনাইৰ চিলে গাঁৱৰ পঞ্চায়তৰ 4ৰ্থ বৰ্গৰ এগৰাকী কৰ্মচাৰীৰ নিৰ্দেশত ড্ৰাগছ সৰবৰাহ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আমি পুনৰ জনাইছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বিলাসী বাহনৰ সৈতে 2 নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী জোনাই আৰক্ষীৰ জালত আৰু যুৱক দুজনৰ পৰা জব্দ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ এখন বিলাসী বাহন। ঘৰ গাড়ীখন কাৰ হয়? আপোনাৰ গাড়ীত কি আনিছিলে আপুনি? মই গম নাপাওঁ, সি লিভ কৰিছিলে তেতিয়া মই লিভৰ পৰা কোনে? অৰুণ দলে ক'ৰ হয়? উদয়পুৰ। কি বস্তু আনিছিলে সি? সি জানো খোৱা বোৱা এনেকৈ নাচা বস্তু গম নাপাওঁ মই। আপোনাৰ গাড়ীত বেলেগে বস্তু ভৰাই আচৰিত। মই তাক মানে চাৰ্টিফিকেটৰ পৰা তেল ভৰাব দিছিলোঁ মানে, তেতিয়া সি কি কৰিলে জানো। লগত যোৱা নাছিলে? মই লগত যোৱা নাছিলোঁ। আপোনাৰ গাড়ীৰ পৰা কিমান ড্ৰাগছ পাইছে? গম নাপাওঁ, এইটো টেমা এটা আছে বুলি কৈছে। কেইটামান? এটা দুটা হ'ব নেকি? 2টা টেমা। আপোনাৰ ঘৰটো এনে ক'ত বুলি ক'লে? লিখুছিলোঁ নাম পচন্দ কৰিব। অৰুণ দলে। বস্তুটো ক'ৰ পৰা আনিছিলে? আনিছিলে মানে ল'ৰাটো মোৰ লগৰ ধেমাজিৰে ল'ৰা হয়, ইয়াত জব কৰে, সি আনিব দিছিলে, সেইটো কাৰণে আনি দিছিলোঁগৈ মানে। এই ড্ৰাগছটো কিমান টকাৰ হয়? কিমান টকা? সি পইচাটো সিয়ে দিছিলে, অনলাইন কৰি সি দি পঠাইছিলে, মই জাষ্ট লৈ আনি দিছিলোঁ। ক'ৰ পৰা আনিছিলে? ধেমাজি। ধেমাজি ক'ৰ পৰা? এই জেগাটো কি বুলি কয় আমি এইটো নাম কি? যিজনে বিক্ৰী কৰে তাৰ নামটো নাজানো, কাৰণ যোনে আনিব দিছিলে সিয়ে গম পায়। তাৰ নাম কি? আনিব দিয়াজনৰ নাম অমৰ পেগু বুলি। অমৰ পেগু। ক'ত কি কৰে? এই পঞ্চায়তত জব কৰে। জব কৰে চিলে পঞ্চায়ত। কি কাম কৰে পঞ্চায়তত? 4th গ্ৰেডৰ কৰে। 4th গ্ৰেড। আৰু আপোনাৰ লগত থকা এই যিজন লগৰ সেইজন? ইয়াৰ লগতে আহিছিলোঁ, দুজনেই দুজন একেলগে আহিছিলে। নামটো কি ক'লে আপোনাৰ? অৰুণ দলে। ঘৰ ক'ত? উদয়পুৰ।